প্ৰতিকূল বতৰকো নেওচি আজি নাৰায়ণপুৰৰ বুঢ়া বুঢ়ী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা দেখা গৈছে। উত্তৰ পিছলা শাখা সাহিত্য সভা আৰু বুঢ়া বুঢ়ী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইকো ক্লাবৰ উদ্যোগত আয়োজন কৰা ৰাভা দিৱসটি স্থানীয় ৰাইজ আৰু ছাত্ৰ ছাত্ৰীসকলে সহযোগিতা আগবঢ়ায়। ইয়াৰ উপলক্ষে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এখনি কবিতা আবৃত্তি আৰু ৰাভা সংগীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। অনুষ্ঠানত সভাপতিত্ব কৰে বিশিষ্ট সমাজকৰ্মী যোগেশ্বৰ বৰাই। সভাখনি উদ্বোধন কৰে নাট্যকৰ্মী প্ৰফুল্ল শইকীয়াই। বিষ্ণু ৰাভাৰ স্মৃতিচাৰণ কৰে অধ্যক্ষ গোবিন্দ দাসে। সভাত বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ কবি সন্মিলনৰ আহ্বায়ক জয়ন্ত কুমাৰ হাজৰিকাই বিপুল কাকতি আৰু দীপ খাটনিয়াৰে পৰিচালনা কৰা অনুষ্ঠানটিত অঞ্চলটোৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। আমি উত্তৰ পিছলা শাখা সাহিত্য সভাই প্ৰতিবাৰৰ দৰে এইবাৰো আমি বিষ্ণুপ্ৰসাদ ৰাভাৰ তিথিভাগ উলহ মালহেৰে বুঢ়া বুঢ়ী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত কৰিছোঁ। এনেহেন দুৰ্যোগৰ সময়ত বতৰক নেওচি বোকাপানী নেওচি যথেষ্ট ৰাইজে আহি ইয়াত এই সভাত যোগদান কৰিছে। এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কবিতা আবৃত্তি বিষ্ণু ৰাভাৰ গীতৰ যি প্ৰতিযোগিতা চলিছে সিও আকৰ্ষণীয় হৈছে। আমি এই মহান তিথিভাগত এই অসমৰ জাতীয় জীৱনৰ কাণ্ডাৰী স্বৰূপ বিষ্ণু ৰাভাদেৱক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আমি সাহিত্য সভাৰ তৰফৰ পৰা আজিৰ এই উৎসৱটি উদযাপন কৰাৰ ক্ষেত্ৰত বুঢ়া বুঢ়ী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান প্ৰমুখ্যে শিক্ষাগুৰুসকলে ছাত্ৰ ছাত্ৰীসকলে যি সহযোগিতা আগবঢ়ালে তাৰ কাৰণে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। নমস্কাৰ। প্ৰথমে সকলোকে ধন্যবাদ জনাইছোঁ। আজি অসমীয়া সাহিত্য সংস্কৃতিৰ কিংবদন্তী পুৰুষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুবাৰ্ষিকী তিথি। এই মৃত্যুবাৰ্ষিকী তিথি উপলক্ষে আমাৰ বুঢ়া বুঢ়ী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰাভা দিৱস উদযাপনৰ আমি আয়োজন কৰিছোঁ। এই বিষ্ণু ৰাভা দিৱসৰ উপলক্ষে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিষ্ণু ৰাভাৰ কবিতা আবৃত্তি আৰু বিষ্ণু ৰাভা সংগীতৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। আৰু আটাইতকৈ আমাৰ উল্লেখনীয় কথা হ'ল যে আমাৰ এই অনুষ্ঠানৰ লগত আমাৰ স্থানীয় উত্তৰ পিছলা শাখা সাহিত্য সভায়ো আমাৰ এই অনুষ্ঠানৰ লগত সহযোগ কৰি তেখেতসকলৰ প্ৰচেষ্টাত আমি দুয়োটা অনুষ্ঠানৰ প্ৰচেষ্টাত আজি এই বিষ্ণু ৰাভা দিৱসটি পালন কৰিছোঁ। আৰু আমাৰ বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী লগতে স্থানীয় অভিভাৱকসকলে আমাক যথেষ্ট পৰিমাণে সহায় সহযোগিতা আগবঢ়াইছে। তাৰ বাবে আমি সকলো অভিভাৱকলৈ আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু এনেকুৱা এজন অসমৰ মহান বিপ্লৱী, মহান সংগীতজ্ঞ, মহান সাহিত্যিকৰ আজি এই মৃত্যুৰ তিথিটোত আমি তেখেতক শ্ৰদ্ধাৰে কৰিবলৈ ব্যৱস্থা কৰাৰ কাৰণে আমি বিদ্যালয়ৰ পৰিয়ালৰ সকলোকে আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ। নাৰায়ণপুৰৰ পৰা ৰাজেন বৰুৱাৰ ৰিপৰ্ট, অসম আদিত্য।